আজি আমি আকৌ আহিলোঁ দেই মন্দিৰ ভাগলৈ। এই মন্দিৰটোৰ তাৎপৰ্য এইটো যে ইয়াত এজন মানুহেই এই মন্দিৰ ভাগ বনাইছিলে। আৰু এই তাতে সোণৰ লিপি থোৱা তেনেকৈ সেইবিলাক থৈছে খোদিত, আগৰবিলাক ভাঙি মেলি সেইবিলাক থৈছে। সেইকাৰণে ইমান টেনশ্যন নাই। আহা এফালে যা হা আহিব। কৃষ্ণ ভৰি নলগাব দেই ঘৰতে। ধন এইফালে নাহে। কি সুন্দৰকৈ মূৰ্তি আকাৰ কৰি লৈ পেলাই চাওকচোন, ইমান ধুনীয়াকৈ হেৰি কৰি দিছে। আহা ধন আহা। এইখিনিতে এয়া পূজে, এয়া আই লক্ষ্মী। ধন নমো দে ইয়াত ফুল দি থোৱা দেখা পাইছ নে নাপাইছ? ইয়াৰ ভিতৰত হেৰি আছে, গণেশ বাবাৰ হৈ আছে। এইফালে আমি ইয়াৰ পৰা চাম। আহা ইয়াৰ পৰা নালাগে, ক'তো যাব নালাগে, ইয়াতে এইখিনিতে ৰখ, যাব নালাগে, ইয়াতে থাক। এইখিনি পাই চোৱা সেই পানী, সেইবিলাক বকি থাকিব দৰকাৰ নাই নহয়। সেয়া হ'ল নৰসিংহ। এই আমাৰ ইহঁতে একদম সেই তাৰ পৰা ভিউ পইণ্ট লৈ আছে। দেখো এয়া হ'ল নৰসিংহৰ অৱতাৰ। নৰসিংহ অৱতাৰ হৈ হিৰণ্যকশিপুৰক যেনেকৈ হেৰি কৰিছিলে সেয়া, আৰু এয়া একদম পূৰা ৰথত মানে হেৰিয়াত চক্ৰৰ সেৱা কৰি পেলাই প্ৰহ্লাদে মানে হেৰি কৰি আছে, ছাতিৰ তলত হেৰি কৰি দিছে। বৰ ধুনীয়া পৰিৱেশটো চাওকচোন। এইটো হ'ল ইয়াতে হ'ল মহাদেৱৰ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আহা দেখা যা নাহা। চাইডে চাইডে বহুত জেগা হেৰি কৰি থোৱা আছে। আহা ধুনীয়া বনাইছে। চবে এই গাঁতত ভৰি নোসোমাব দেই, পৰিবা। চাওঁ এই পাইপৰ পানী আহি আছে নে চাওঁ ৰ'বা। অঁ আছে, সেয়া চাওকচোন আমাৰ পানী নমো। সেয়া এবাৰ ধুনীয়াকৈ আৰু ৰং কৰি দিছিলে হ'বলা, ভাল লাগিছে। এই পানীতে তেনেকেই থাকে। তাত যাব নোৱাৰি ধন, তাত যাব নোৱাৰি। সেইখন ব্ৰিজখন আৰু এইফালে সেই নাও আহি আছে, সেইখন নাও দেখা নাই, সেইখন আহি আছে।